নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক মোৰ ইউটিউব চেনেললৈ স্বাগতম। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। মই আজি ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লৈ আহিছোঁ। দেশবাসীৰ বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱে ধৰ ঝাৰু ধৰ ভাই কবিতাটি ৰচনাৰ সময়ত তেওঁ স্বাধীনতাৰ কাৰণে যুঁজি সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। জেলত কবিয়ে ঝাৰু ধৰি পায়খানা আদি সাৰি পুচি আৰু ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে কাম কৰিছিল। ইমান দিন ভাৰতবাসী ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ তেওঁলোকৰ পৰস্পৰৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থভেম অহংকাৰ আদি মলিমামৰ স্বৰূপ আৱৰি গোটেই জাতিটোক নিঃস্ব কৰি ৰাখিছে, জাতিটোক ধ্বংসৰ পথলৈ ঠেলি দিছে। সেইকাৰণে কবিয়ে সকলো মানুহকে বীৰ বেশেৰে ঝাৰু ধৰি হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থভেম অহংকাৰ আদি মলিমামৰ স্বৰূপ সাৰি পুচি নিজৰ জাতি আৰু দাসত্বৰ পৰা দেশ উদ্ধাৰ কৰি স্বাধীন দেশ হিচাপে মূৰ দাঙি উঠিব। তেতিয়াহে বিশ্বৰ দৰবাৰৰ সভাত সুসভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ পাব। এইদৰে কবিতাটোত কবিয়ে জাতিৰ ঝাৰুদাৰ ধৰিবলৈ আহ্বান জনায়। এইখিনিয়ে আছিল ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ। ভাষা বিষয়ক ১ নম্বৰ, তলত দিয়া জুৰীয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ক নম্বৰ, হীনে ঘীনে সমাজত হীনে ঘীনে জীয়াই থকাটো বেয়া জীৱন। হীনে ঘীনে ৰতে ডাইট দি ল'ব। খ নম্বৰ, ধাৰে ঋণে মানুহে গোটেই জীৱনটো ধাৰে ঋণে চলিব নালাগে। গ, ঘৃণা ঘৃণী মানুহৰ মাজত থকা ঘৃণা ঘৃণীয়ে অশান্তিৰ সৃষ্টি কৰে। খ, জাহি জাবৰবোৰ সাৰি পুচি পৰিষ্কাৰ কৰিলেহে পৰিৱেশ নিকা হয়। এতিয়া হয় দিব আৰু দাড়িটো দি দিব। উঙ, সাৰি পুচি নিজৰ ঘৰখন সদায় সাৰি পুচি ৰাখিব লাগে। চ, মলিমামৰ হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থভেম অহংকাৰ আদি সমাজৰ মলিমামৰ স্বৰূপ। ২ নম্বৰ, তলৰ শব্দবোৰত মধ্যাহ্ন হোৱাৰ কাৰণ দৰ্শোৱা। সোণ শব্দৰ আগত স্বাভাৱিকতে মধ্যাহ্ন ব্যৱহাৰ হয়। খ নম্বৰ, ঋণ ৰি ৰ আৰু খৰ পিছত থকা দন্ত্যান্ন মধ্যাহ্ন হয়। গ, ঘৃণা এইটো একে ছেম খ নম্বৰৰ দৰে। ৰি ৰ আৰু খৰ পিছত থকা দন্ত্যান্ন মধ্যাহ্ন হয়। ৩ নম্বৰ, বিপৰীত শব্দ লেখা। ঘৃণা মৰম, স্বাৰ্থ নিস্বাৰ্থ, জীৱন মৰণ, বীৰ ভীৰু। এইখিনিয়ে আছিল ভাষা বিষয়ক। এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।